আজি যোৰহাটৰ সদৰ সন্মিলিত সংঘৰ উদ্যোগত এখনি চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। প্ৰয়াত নয়নকৃষ্ণ বৰুৱা সোঁৱৰণী চিত্ৰাংকন প্ৰতিযোগিতাখনত সদৰ ক্লাবত অনুষ্ঠিত কৰা হয়। প্ৰয়াত নয়নকৃষ্ণ বৰুৱাৰ সোঁৱৰণী চিত্ৰাংকন প্ৰতিযোগিতাখনত বহু সংখ্যক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাখনৰ জৰিয়তে উদ্যোক্তাসকলে অংশগ্ৰহণকাৰী কণ কণ শিশুসকলৰ মাজত সৃষ্টিশীলতা বৃদ্ধি কৰাৰ উদ্দেশ্যে তেওঁলোকক এখন মঞ্চ দিয়াৰ কথাও উল্লেখ কৰে। নিউজ ডেস্ক ৰিপৰ্টাৰ লাইভ অসম। সকলোকে মই ধন্যবাদ জনাইছোঁ। আজি আমাৰ মাজত আহি উপস্থিত হোৱা সংবাদ মাধ্যম জগতৰ যিসকল ব্যক্তিৰ মাজত আহি উপস্থিত হৈছে, আমি এই সদৰ সন্মিলিত সংঘই এক প্ৰচেষ্টা কৰিছোঁ। আমাৰ যিসকল উঠি অহা নৱপ্ৰজন্ম আছে, সৰু সৰু কণ কণ মইনাহঁতৰ লগত আজি আমি এক চিত্ৰাংকন প্ৰতিযোগিতা যি আৰম্ভণি কৰিছোঁ। এই চিত্ৰাংকন প্ৰতিযোগিতা আচলতে আমি আমাৰ উদ্দেশ্য এইটোৱে হৈছে, যিসকল ইয়াত প্ৰতিযোগী আহিছে তেখেতসকলৰ এক নিজৰ সৃষ্টিশীলতাক জন্ম দিয়া, এক নিকা ভাৱমূৰ্তিৰে আগবাঢ়ি যোৱা, আৰু অকল শিক্ষাৰ লগতেই নহয়, অকল শিক্ষা আমাক প্ৰয়োজনীয়, এইটো সকলোৱে জানে। আমি অভিভাৱক হিচাপে আমাৰ ল'ৰা ছোৱালীক আমি শিক্ষাৰ দ্বাৰা আগবঢ়াই নিবই লাগিব, কিন্তু তাৰ লগে লগে সমান্তৰালভাৱে আমি এই চিত্ৰাংকন প্ৰতিযোগিতাই হওক বা অন্যান্য কিবা কিবি আমাৰ যি প্ৰতিযোগিতাই হওক, সকলো দিশতে যিজন শিক্ষাৰ্থীয়ে যি ধৰণে আগবাঢ়ি যায়, যাৰ মনত যি উৎসাহ লৈ যিটো বস্তুকে তেওঁ লগত লৈ পেলাই আগবাঢ়ি যায়, শিক্ষাৰ সমান্তৰালকৈ আজি ইয়াত উপস্থিত হোৱা সকলো চিত্ৰাংকন প্ৰতিযোগিতাক মই আমাৰ সদৰ সন্মিলিত সংঘৰ তৰফৰ পৰা মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আজি প্ৰায় 50 জনৰ ওপৰত আছে। গতিকে আমি খুব বিষয়বস্তুটো আমাৰ জাজ আছে, বিচাৰক মণ্ডলীয়ে বিষয়বস্তু দিছে। আমাৰ বিচাৰক মণ্ডলীয়ে আপোনাৰ ক শাখাৰ কাৰণে এখন বাগিচা, এক বাগিচাৰ লগত ফুলনি, এখন ফুলনিৰ লগত তাতে এপাহে পখিলা ক শাখাৰ কাৰণে দিছে, আৰু খ শাখাৰ কাৰণে আপোনাৰ দিছে অসমৰ যিকোনো এটা ফেষ্টিভেল, জাতীয় উৎসৱ, যি উৎসৱেই নহওক লাগিলে, অসমত যিখিনি উৎসৱ পালন কৰা হয়, এই দুটা শাখাতে তেওঁলোকক দিয়া হৈছে বিচাৰক মণ্ডলীয়ে, আৰু সেইখিনি অন দ্য স্পট দিয়া হয়। গতিকে মই যিসকল ইয়াত প্ৰতিযোগী আহিছে, মই সকলোকে তেখেতসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ, আৰু লগতে মই তেখেতসকলৰ অভিভাৱকসকলকো মই ধন্যবাদ জনাব বিচাৰিছোঁ যে এই প্ৰতিযোগিতাবোৰৰ সহায়েৰে তেখেতসকলৰ ল'ৰা ছোৱালীক আগুৱাই লৈ যোৱাৰ যি প্ৰচেষ্টা তেওঁলোকে হাতত লৈছে, সেইকাৰণে মই অভিভাৱকসকলকো মই আমাৰ সদৰ সন্মিলিত সংঘৰ তৰফৰ পৰা মই আন্তৰিক ধন্যবাদ জনাইছোঁ, আৰু প্ৰতিযোগীসকলক মই তেখেতসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ধন্যবাদ। ৰিপৰ্টাৰ লাইভ অসম।